গৰমত শৰীৰ শীতল কৰিবলৈ আপুনি শীতল পানীয় খায় নেকি? তেন্তে এতিয়াৰে পৰা অলপ সাৱধান হওক। কোল্ড ড্ৰিংক খাওঁতে 100 বাৰ চিন্তা কৰক। আমি এক দৃশ্যাংশ আপোনাক দেখুৱাব বিচাৰিছোঁ। বৰপেটা ৰোডৰ সমীয়ৰ মাদুলীঝাৰত শীতল পানীয়ত ওলাইছে পোক। থামছআপৰ বটলত ওলাইছে কুমজিলিকুৱা সদৃশ বিষাক্ত পোক। হাউলীৰ মাদুলীঝাৰৰ কৃষ্ণকান্ত বৰ্মন নামৰ লোকজনে ক্ৰয় কৰিছিল এই কোল্ড ড্ৰিংকছ। কন্যা সন্তানে শীতল পানীয় খাবলৈ খোজাত ক্ৰয় কৰি দিছিল ওচৰৰে এখন দোকানত। কিন্তু সেই শীতল পানীয়ৰ কাঁচৰ বটলতে ওলাইছে এই পোকটো। সেয়ে শীতল পানীয় ক্ৰয় কৰোঁতে আপুনিও সাৱধান হ'ব হ'ল। মই যেতিয়া খুলিছিলোঁ তেতিয়া মানে আইচৰ লগত যিটো বস্তুটো পেকড হৈ আছিল, সৰু হৈ আছিল, কিন্তু যেতিয়া আইচটো অলপমান গলি গ'ল তেতিয়া এইটো এনেকৈ ডাঙৰ হৈ আহিছে আৰু এইটোৰ জিভাও আছে, চকু আছে আৰু এনেকৈ দুডাল শিঙো আছে, ওলাই আছে এনেকৈ। আৰু যেতিয়া মই দেখিলোঁ তেতিয়া বগা বগা কিবা ওলাইও আছিল, তাতে তলত আছিল, এইবাৰ এতিয়া ওপৰত আহিছে। এইটো মোৰ ছোৱালীজনী ঠাণ্ডা খাম বুলি কোৱাত ওচৰৰ দোকান এখনৰ পৰা এই থামছআপটো কিনি আনিলোঁ। কিনি অনাৰ পিছত তাই খাম বুলি মানে বটলটো পাতত খুলি গিলাচত ভৰাব লগে লগে দেখা পালে এটা কিবা এটা বস্তু মানে ভাহি আছে পানীত। কি বস্তু ধৰিব পাৰে নাই, দেখাত কুঞ্জলকীয়া হেনো লাগে, কিবা বেলেগ বস্তু লাগে। কি বস্তু আচলতে বিৰাট মানে এনেকুৱা যদি বস্তু হয় এটা পেকিং মালত, তেতিয়াহ'লেতো ভৱিষ্যতে ল'ৰা ছোৱালী যে কিবা অসুখ নহ'ব তাৰ কি মানি আছে। গতিকে এইটো এটা ইমান ভাল ডাঙৰ ব্ৰেণ্ডেড কোম্পানী যদি এনেকুৱা মাল বিক্ৰী কৰে তেওঁলোকে, তেতিয়াহ'লে